নমস্কাৰ, মই পাৰ্থ মোৰ চেনেলৰ অন্যটি ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু আজি আপোনালোকৰ আগতে মই ভিডিঅ' যেন দিছিলোঁ এই গাড়ীখন আজি বিক্ৰী কৰা হ'ল আৰু এইখন বৰ ধুনীয়া দামত আজি কাষ্টমাৰ নিছে। আপোনালোকক মই দেখুৱাম। এই গাড়ীখন আপোনাৰ দিয়া হৈছে 1,30,000 টকাত। ইয়াৰ কণ্ডিশ্যন চাওক আপোনাৰ এই টায়াৰৰ কণ্ডিশ্যন আপোনাৰ গোটেইখিনি ভালেই হৈ আছে। গাড়ীখন একদম টিপটপ কণ্ডিশ্যনত আছে আৰু পাছফালৰ টায়াৰ চাওক দেখুৱাই দিম। একদম ধুনীয়া হৈছে টায়াৰ। এইখন 1,30,000। যদি আপোনালোকক লাগে কাৰোবাক কণ্টেক্ট কৰিব। আৰু আজি মোৰ লগত আপোনাৰ আছে এই বিক্ৰম ভাই। কোৱা এইখন গাড়ীখন মই মালিকৰ পৰা হেৰি কৰি ওলাইলোঁ আৰু এইজনক হেৰি কৰি গাড়ীখনক মাতি পেলাই আৰু বহুত ল'ৰাজনে খুচি হৈছে একেবাৰে। দিয়াজনে অকণমান দুখ কৰিছে আৰু নাই বহুত দিন চলাই আছে, বহুত দিন চলাইছে আৰু বহুত কম দামত পইচা মানে মানুহজনৰ পইচা অলপ ইমাৰ্জেঞ্চি হৈ গৈছে। গাড়ীখন আচলতে দেখুৱাইছোঁ, গাড়ীখনে চাব লাগিব ন আপোনালোকে। আৰু গাড়ীখনৰ কণ্ডিশ্যন ভাল, গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী। আৰু গাড়ীখন চাই লওক, আপোনাক দেখুৱাইছোঁ মই ওচৰৰ পৰা আহি পেলাই। এনেকুৱা যদি গাড়ী কাৰোবাৰ লাগে আপোনাক কণ্টেক্ট কৰিব মোক, মই নাম্বাৰটো দি দিম। আৰু ইয়াৰ ৰানিংটো 1,00,000 পাৰ হৈছে ন। 1,10,000 মান গাড়ী বাৰু ৰানিং যিমানে হওক কোনো মতলব নাই, গাড়ী ইঞ্জিনৰ লগতে কথা। তো আজি সেয়াই আছিলে, আপোনালোকক মই দেখুৱাই আছোঁ। আৰু আমাৰ এগ্ৰিমেণ্ট হৈ আছে, আপোনাৰ যোনে আমাৰ কাগজ কৰি আছোঁ, ইয়াতে কাগজ কৰি আছোঁ। এইটো ভায়া আছে, অ' ভায়া কি কোৱা? একদম ভাল এই কাষ্টমাৰটো পাৰ্টি লৈ আহিছে, আমাৰ দাদা ওচৰৰ ঘৰৰ ওচৰৰ। ভাল আছে ন? ঠিকে আছে। আমাৰ গাড়ী অলৰেডি লোৱা হৈ গ'ল আৰু গাড়ীখন আহি আছোঁ চলাই। এয়া আমাৰ বিক্ৰম ভাই আছে, মালিকৰ লগত ডেলিভাৰী দিবলৈ গৈ আছোঁ। গাড়ী কিবা প্ৰব্লেম আছে নেকি? নাই, গাড়ী প্ৰব্লেম একো নাই, অকল খালি এণ্টুটা কৈ আছে। এণ্টুটা বদলি কৰি দিলে গাড়ীখন এতিয়া অলপ এফালে দৌৰ মাৰিছে আৰু ষ্টেৰিং ক্ৰছ। গাড়ীখন এতিয়া চলাব পৰা নাই, তথাপি বহুত টিপাত গৈ আছোঁ আমি চলাই মানে অলপ হেৰি হৈ থকাৰ কাৰণত আৰু ইমান প্ৰব্লেম নাই বাৰু। আৰু বেছি খৰচ নহয়, কেইটকামান খৰচ হ'ব? বৰ বেছি নহয় মানে টকা 2,000-3,000 ভিতৰত হৈ যাব। 2,000 টকাৰ ভিতৰত হৈ যাব ন? টকা 2,000 লাগিব মাত্ৰ। খৰচ কৰিলে গাড়ী কনফাৰ্ম হৈ যাব। আৰু আপোনাৰ এই বিক্ৰম বাইক চলাবলৈ দিছে, গাড়ীখন চলাই চাওঁ বোলো কিবা প্ৰব্লেম থাকিলে মোক কবি। মালিক আহি আছে পাছফালে, যোন গাড়ী লৈছে আজি অনাৰ। আৰু ভাল লাগিছে আজি। আৰু ভাল এইটো কাৰণে লাগিছে যে কাষ্টমাৰক মই ইমান কমত আমি গাড়ী দিব পাৰিছোঁ, ছেটিছফাই হৈছোঁ, সেইটো কাৰণে ভাল লাগিছে। তো বলক কৈ থাকোঁ। মই আপোনালোকক একদম কমত ধৰক আপোনাৰ 1,30,000 টকাত আপুনি এখন গাড়ী আপুনি নাপায়, কিন্তু আমি দি দিম। আপুনি ডিলাৰতকৈ আপোনাৰ বহুত কমত আমি গাড়ী দিম। ধৰক বহুত কমত আপুনি ডিলাৰত আপোনাৰ এখন গাড়ী 2 লাখ টকাৰ কমত গাড়ী নিদিয়ে। আমি 1,30,000 টকাত গাড়ীখন দি দিছোঁ। ধৰক ডিফাৰেঞ্চ এনেকুৱাই, ডিলাৰতকৈ কমত পাব। আৰু মোক যোগাযোগ কৰিব, মোৰ নাম্বাৰটো দিয়া থাকিব। আৰু আহিব আপোনালোক যদি কাৰোবাক দৰকাৰ হৈছে। আৰু যদি আপোনাক কাৰোবাক ডেলিভাৰী দিব লাগে, গাড়ী ডেলিভাৰী দি থৈ আহিম গৈ, আমি দি থৈ আহিম, ঘৰত গৈ দি থৈ আহিম। গাড়ী চাই ল'ব, আপুনি ভিডিঅ' কল কৰিব মোক। আৰু আপোনালোকৰ যদি কাৰোবাৰ গাড়ী বিকিবলৈ থাকে আৰু কিনিবলৈ থাকে, আমাক যোগাযোগ কৰক। ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু বতৰ বেয়া, আমাৰ ইয়াত বৰষুণ দি আছে, সেইটো কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ ভালকৈ। আৰু আজিলৈ বাই, অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। বাই।